এইবাৰ আমি পঞ্চায়তে নিউজ 18 অসম নৰ্থ ইষ্টৰ চাইকেল নহয় টিলিংগা অনুষ্ঠানৰ জৰিয়তে ৰাইজে এইবাৰ পঞ্চায়তৰ যোগেদি কিমান উপকৃত হ'ল আৰু সমাগত যিটো নিৰ্বাচনৰ জৰিয়তে ৰাইজৰ মনোভাৱ আমি জানিবলৈ চেষ্টা কৰিম। বৰ্তমান মই আহি উপস্থিত হৈছোঁ মানকাচৰৰ 3 নং কাকৰিপাৰা জিলা পৰিষদ সমষ্টিত। মানকাচৰৰ যি বজাৰ আছে বজাৰত মই বৰ্তমান উপস্থিত আছোঁ আৰু বজাৰত এবাৰ পঞ্চায়তৰ জৰিয়তে ৰাইজে কিমান উপকৃত হ'ল চাইকেল নহয় টিলিংগা অনুষ্ঠানৰ জৰিয়তে আমি দেখাবলৈ চেষ্টা কৰিম। কিমান উন্নয়ন হ'ল আৰু কি আশা আছে এইবাৰ উন্নতি বহুত ভাল আছে আৰু আশা কৰি আছোঁ জাভেদ ইছলামেৰ বৌ জিতিব, এইকাৰণে আশা ৰাখিছোঁ জিতিব। কি ক'ব এইবাৰ পঞ্চায়তৰ জৰিয়তে পঞ্চায়তৰ কিমান উন্নয়ন হ'ল আৰু যিটো কাকৰিপাৰা জিলা পৰিষদ সমষ্টিত কি কাম বাকী আছে? মানে আগৰ যিজন আমাৰ MDC আছিল হাছিনা ইছলাম ডাঙৰীয়ানী, 2টা টাৰ্মছত 10 বছৰমান MDC হৈ আছিল, যথেষ্ট কাম কৰিছে, ৰাইজক বহুত উপকাৰ কৰিছে। যিখিনি দৰকাৰ আছিল হস্পিটেলৰ দিক দিয়ে হওক, আপোনাৰ ৰাস্তা ঘাট দিক দিয়ে হওক, আমাৰ ইয়াত চবতকৈ এটা ডাঙৰ প্ৰয়োজনীয় বস্তু আছিল যে ড্ৰেইন আমাৰ ইয়াত নাছিল। এই ড্ৰেইনখন হাছিনা ইছলাম ডাঙৰীয়ানীয়ে কৰি দিছে। আৰু আমাৰ মানকাচৰ কলেজত এটা গেট নাছিল, যে ইমান এটা ধুনীয়া কলেজ, এটা আমাৰ সম্পদ, মানকাচৰে ক'ব গ'লে এটা সম্পদ। এই সম্পদটোত আমি ৰিকুৱেষ্ট কৰিছিলোঁ, আমি ছাত্ৰ পৰিষদৰ পৰা ৰিকুৱেষ্ট কৰিছিলোঁ যে এটা গেট আমাক দিব লাগে, ভাল উন্নতমান গেটখন আমাক দিছে। চৰকাৰে উন্নতি কৰিছে আৰু যিজনে ভাল কাম কৰিব সিয়ে জয় হ'ব। আগৰ পৰা ভাল কাম কৰি আহিছে, আমি যোনে কাম কৰিছে তাৰ ওপৰত আশা বেছিকৈ ৰাখিম এইখিনি। আৰু সাধাৰণ ব্যক্তি আছে, মই কথা পাতিবলৈ যত্ন কৰিম। মোৰ নাম অনিল বৰ্মন। মানকাচৰ যি কাকৰিপাৰা জিলা পৰিষদ সমষ্টিত আছে কিমান উন্নয়ন বাকী আছে আৰু কি উন্নয়ন হৈছে? উন্নতি দেখাই পোৱা নাই, কি উন্নয়ন আছে একোতো দেখা পোৱা নাই। ৰাস্তা ঘাটো বেয়া হৈ আছে। জনপ্ৰতিনিধিৰ পৰা এইবাৰ কি বিচাৰে আপোনালোকে, কি আশা বিচাৰে? কি বিচাৰে এইটো কেনেধৰণৰ ডেভেলপমেণ্ট বিচাৰে? আমাৰতো ডেভেলপমেণ্ট মানে ৰাস্তা ঘাট ভাল হ'ব লাগে, ৰাস্তা ঘাট ভাল হ'লে ভাল, এইটোৱে ডেভেলপমেণ্ট কিছু হৈছে পঞ্চায়তের মানে কি রাস্তা ঘাট ভালো হওয়া লাগে, এটাই আমরা চাই। রাস্তাঘাট আৰু এখন যুৱ ব্যক্তি কথা পাতিম। এইবাৰ যুৱ সমাজ কি লৈ বুজিব, ডেভেলপমেণ্ট ডেভেলপমেণ্ট চাই ডেভেলপমেণ্টৰ ওপৰতে ভোট দিব। আৰু কি কয় গত 10 বছৰত ভালে ডেভেলপ হৈছে, আমাৰ ৰাস্তা হৈছে আৰু ড্ৰেইন হৈছে। যিবিলাক কাম বাকী আছে এইটো কাম কৰিলেই ভাল, ডেভেলপৰ ওপৰতে ভোট হ'ব। পঞ্চায়ত খুব জিবি আমাৰ কি কয় এতিয়াতো ড্ৰেইন বাকী আছে আৰু আমাৰ সমস্যা আছে, এইটো সমস্যা সমাধান কৰিলেই বাছ। এইটোৱে কি সমস্যা আছে? ড্ৰেইনৰ সমস্যা আছে আৰু অলপ ৰাস্তাৰ সমস্যা আছে, এইটোৱে। আৰু আছে কিছুমান গাড়ী চালক, কথা পাতিম। কি নাম আপোনাৰ? কি নাম? ফৰহাদ মিয়া। আপোনাৰ পঞ্চায়ত গাঁও পঞ্চায়ত না মিয়াপাড়া। ডেভেলপমেন্ট তো হৈছে মোটামুটি, না হওয়া নয়, কিছু অল্প বাকি আছে আর কি, রাস্তাঘাট এগুলো বাকি আছে। আৰু কি ডেভেলপমেন্ট? আৰু ঘর কিছু এগুলো বাকি আছে, এই ঘরগুলো পায় নাকি, এগুলো হওয়া লাগে। তারপরে অরুণ দেওয়ার মধ্যে অল্প বহুত মানুষ বাকি আছে, এগুলো হওয়া লাগে। এবার প্রাথমিক সাই ভোট দিই মানে ডেভেলপমেন্ট। হ্যাঁ, ডেভেলপমেন্টের আপনার কি নাম? আমার নাম দীপু ঘোষ। আপনার গাঁও পঞ্চায়েতের নাম কি? গাঁও পঞ্চায়েতের বাজার এরিয়া। আপনার গাঁও পঞ্চায়েতে কত ডেভেলপমেন্ট কেমন? ডেভেলপমেন্ট কি হবো, কামে ভালো করে কাম করে না, রাস্তাঘাট ঠিক হয় না, এগুলো তো হওয়া লাগে, পাবলিকের সুবিধা হওয়া লাগে, এটাই তো লাগে আমাদের। আর কি লাগে? কিছুমান দোকানী আছে, মই দোকানীৰ লগত কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ গাঁও পঞ্চায়তৰ নাম কি? প্ৰথম গাঁও পঞ্চায়ত। উন্নতিটো ইমান এটা হোৱা নাই আৰু যেনেকৈ হ'ব লাগে এনেকৈ হোৱা নাই, কমে হৈছে অলপ। কি
কি উন্নয়ন বাকী আছে বহুত বাকী আছে ল'ৰা ছোৱালী খেলা ধূলাৰ এইবিলাক পাৰ্ক আৰু খেলিব নোৱাৰে ৰাস্তা ঘাট ইমান এটা ভাল নহয় এইবিলাকেই ডেভেলপ হ'ব লাগে আপনার পঞ্চায়েতে কেমন উন্নয়ন আছে? বেশি ভালো নয়, রাস্তাঘাট খারাপ আছে। এবার কি বিচার কি দেখে ভোট দিবেন? আমার রাস্তাঘাট দেখে ভোট দিম, রাস্তাঘাট ভালো টাইম হয়। আরও আছে কথা পাতিম। সাফিউল ইসলাম, পশ্চিম জিপি গাঁও পঞ্চায়েত। উন্নতি হৈছে ৰাস্তাঘাটবিলাক হৈছে। কিছুমানে কৈছে গাঁও পঞ্চায়তৰ উন্নয়ন হৈছে আৰু কিছুমানে কৈছে গাঁও পঞ্চায়তৰ এতিয়ালৈকে উন্নয়ন বাকী আছে। আৰু এইবুলি দেখা গৈছে মানকাছৰত যি কাকৰিপাৰা যি জিলা পৰিষদ সমষ্টি আছে, কাকৰিপাৰা জিলা পৰিষদ সমষ্টিত এইবাৰ উন্নয়ন চাই ভোট দিব ৰাইজে। মোৰ গাঁও পঞ্চায়তৰ নাম মানকাছৰ 4 নম্বৰ গাঁও পঞ্চায়ত। নহয়, মোৰ গাঁও পঞ্চায়তত এই 5 বছৰ ভালে উন্নতি হৈছে, ৰাস্তা ঘাট ভালে হৈছে, অলি গলি আমাৰ ব্লকৰ ৰাস্তা হৈছে, আমাৰ বহুত ডেভেলপ হৈছে। এইবুলিও কি চাই ভোট দিব? এইবেলি আমি চাম যোনে আমাৰ কাম কৰিছে, ডেভেলপ কৰিছে, আৰু আমাৰ ইয়াৰ নেতা আমাৰ কাম কৰিছে, ৰাইজৰ অলপ ভাল হৈছে, এইবিলাক ভাবি চিন্তি আমি ইয়াৰে ভোট দিম, তাকে ভোট দিম। আৰু আছে কি নাম আপোনাৰ? কি নাম? মোৰ নাম ৰহুল আহমেদ। গাঁও পঞ্চায়ত 1 নম্বৰ পূৰগাঁও। আপোনাৰ পূবৰ গাঁৱত কি উন্নয়ন হৈছে আৰু কি হোৱা নাই? গাঁওখন হৈছে মোটামুটি, ইমানখিনি হোৱা নাই আৰু কি। বাকী আছে কাম। কাম আৰু বাকী আছে। ইফালে মানুহ ৰাস্তা এৰি নেদেয়, কেনেকৈ ৰাস্তা হ'ব? কেনেকুৱা উন্নয়ন বিচাৰে? উন্নয়ন কেনেকুৱা বিচাৰে? উন্নয়ন ভালেই হৈছে আৰু কি। আৰু যিবিলাক নতুন প্ৰতিনিধি হৈছে সেইবিলাক ভালকৈ কাম কৰে, সেইবিলাকক মই চাম আৰু কি। নিশ্চিতকৈ ক'ব লাগিব মানকাছৰ যি জিলা পৰিষদীয় সমষ্টি আছে, জিলা পৰিষদীয় সমষ্টিত ৰাইজে কিন্তু ইতিমধ্যে ব্যক্ত কৰিছে কিছুমান গাঁও পঞ্চায়ত এলেকাত কাম হৈছে আৰু কিছুমান গাঁও পঞ্চায়ত এলেকাত কিন্তু কাম এতিয়ালৈকে বাকী আছে। আৰু আগন্তুক পঞ্চায়তত যি প্ৰতিনিধিসকল আছে, প্ৰতিনিধিসকল জয়ী হৈ আহিব, সেই প্ৰতিনিধিসকলৰ ওপৰত আস্থা ৰাখিছে যে সিহঁতে বাকী থকা কামখিনি কৰি আনিব বুলি ইতিমধ্যে ৰাইজে জানিব পৰা গৈছে। চাইকেল নহয় টিলিঙা অনুষ্ঠানৰ জৰিয়তে আমি ৰাইজক জনাবলৈ চেষ্টা কৰিম। হয়, এইবাৰ আমি পঞ্চায়তে চাইকেল নহয় টিলিঙা অনুষ্ঠানৰ জৰিয়তে মই বৰ্তমান উপস্থিত হৈছোঁ দক্ষিণৰ মানকাছৰ জিলাৰ যি ছুপাৰ মাৰ্কেট আছে, সেইখন ছুপাৰ মাৰ্কেটত জিলাখনৰ প্ৰতিটো অঞ্চলৰ পৰা প্ৰতিটো জিপিৰ পৰা এইখন ছুপাৰ মাৰ্কেটত আহি লোক উপস্থিত হয়। আৰু ৰাইজৰ সৈতে মই ৱাৰ্ডৰ খবৰ মই জানিবলৈ যত্ন কৰিম। আচলতে এইবুলি পঞ্চায়ত নিৰ্বাচন যিহেতু সমাগত, আৰু পঞ্চায়ত নিৰ্বাচনত ৰাইজে কিমান উপকৃত হ'ল আৰু পঞ্চায়তে ৰাইজৰ ৱাৰ্ডৰ খবৰ আমি জানিবলৈ যত্ন কৰিম। এজন অন্ধ লোক আছে, মই কথা পাতিম। কি নাম আপোনাৰ? মোৰ নাম নুৰুল ইছলাম শেখ, গাঁও পঞ্চায়তৰ ভাতচিঙাৰ ভীমেপাৰা। ঘৰ একো পোৱা নাই, নাপোৱা। অৰুণোদয় পাইছে? অৰুণোদয়ো পোৱা নাই। টয়লেটো পোৱা নাই। ভোটটো কেনেকুৱা দিম এতিয়াতো গম পোৱা নাই। ডেভেলপমেণ্ট হোৱা নাই? যোনে যেতিয়া ডেভেলপমেণ্ট হ'ব তেতিয়া ভোট দিম। পাইছে? পাইছোঁ। কেনেকুৱা ডেভেলপমেণ্ট হৈছে আপোনাৰ? ভালে হৈছে। ডেভেলপমেণ্টত দিম। দোকানী আছে এজন, কথা পাতিম। দাদা, বেছি হোৱা নাই, হৈছে সৰু সুৰা কণ্ট্ৰেক্টাৰে পইচা মাৰি খাইছে অফিচৰ পৰা কণ্ট্ৰেক্টাৰে, এনেকুৱাই হৈছে আৰু কি। ৰাস্তা ঘাট আধৰুৱা হৈ আছে, চব ৰাস্তা ঘাটো মানে ঘৰবিলাক দিছে, প্ৰধানমন্ত্ৰী যোজনাৰ এইবিলাকো আধৰুৱা হৈ আছে, কাৰোবাৰ কমপ্লিট কৰিবই পৰা নাই। পাইছে কিছুমান, একদম মিক্স এইটো নহয়। আমিতো গোটাবাৰী খোৱাবাতে গাঁও পঞ্চায়তৰ মানুহ হয়, আমি বহুত উন্নয়ন কৰিছে, যথেষ্ট ৰাইজৰ সেৱা কৰিছে, ৰাইজৰ পাকত থিয় হৈ আছিল, ৰাইজৰ সুখ দুখত তেওঁ সদায় তাক পাইছিলোঁ আমি। গোটেইখিনি যিমান উন্নয়ন হ'ব লাগিল তাতকৈ বেছি উন্নয়ন কৰিছে তেওঁ। যেনেকুৱা মোৰ
গোটাবাৰী গাঁৱত কিছুমান জেগা আছে মই এনেকুৱা দিনতো মই চপ্পল পিন্ধি চেণ্ডেল পিন্ধি যাব নোৱাৰে এতিয়া আমি গাড়ী লৈ সেই জেগাখিনি যাওঁ ৰাস্তা ঘাট তাত আছিল নাছিল 5 বছৰ আগত ৰাস্তা ঘাট ইমান দুৰ্ব্যৱস্থা আছিল বহুত অৱস্থা খাৰাপ আছিল এতিয়া এনেকুৱা ৰাস্তা হৈছে যে আমি 4 চকা লৈ যাব পাৰোঁ তাত আমি এনেকুৱা ভাল হৈছে ঘৰ পাইছে আপুনি ঘৰতো আমি পাইছোঁ আৰু মোৰ নিচিনা যিমান মানুহ আছে চবেই ঘৰ পাইছে না ডেভেলপমেণ্ট যিয়ে ডেভেলপমেণ্ট কৰিছে তাকে ভোট দিম আমি কৰি আৰু আগত কৰিব আৰু যিজনে কৰিছে আৰু আগত কৰিব তাকে ভোট দিম আমি মই ৰতন কুমাৰ সাহা কুলেশ্বৰ গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ বাসিন্দা এইবেলি পঞ্চায়ত নিৰ্বাচন অলপ বেলেগ এই পঞ্চায়ত নিৰ্বাচনত যথেষ্ট প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা কৰি আছে বিশেষকৈ গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ মেম্বাৰসমূহৰ কাৰণে এটা সুবৰ্ণ সুযোগ আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবেলি পঞ্চায়তৰ মেম্বাৰসকলৰ বাবে নিৰ্দলীয় হিচাপে প্ৰতীক দিছে আমাৰ ৱাৰ্ডত যথেষ্ট ডেভেলপ হৈছে PM আৱাস যোজনাৰ ধন বহুত দিন পেণ্ডিং পৰি আছিল এইখিনি আমাৰ বিজেপি চৰকাৰৰ কাৰ্যকালত সম্পূৰ্ণ হৈছে মানুহ যথেষ্ট পৰিমাণে অৰুণোদয় পাইছে আৰু নতুনকৈ লিষ্ট হৈছে সেইটো ফাইনেল লিষ্টত যিহঁতৰ নাম সোমোৱাইছে এখেতসকলে আগন্তুক দিনত অৰুণোদয়সমূহ পাব ৰাস্তা ঘাট বিশেষকৈ আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ পিছপৰা একদম জৰুলা অৱস্থা আমাৰ যিখিনি প্ৰতিনিধি আগতে নিৰ্বাচিত হৈছিল এই প্ৰতিনিধিসকলে সমূহীয়া ৰাইজৰ কাৰণে কাম কৰা নাই আৰু মানে ব্যক্তিগত কাম কৰিছে ব্যক্তিগত স্বাৰ্থত কাম কৰা অৱস্থা হ'লে আমাৰ এই জিলাৰ উন্নতি সাধন নহয় উন্নতি সাধনৰ কাৰণে উপযুক্ত প্ৰাৰ্থীৰ প্ৰয়োজন আৰু যে বিশেষকৈ জিলা পৰিষদ সদস্যসমূহ নিকা আৰু স্বচ্ছ মনোভাৱৰ হ'ব লাগিব ৰাইজৰ মানে ৰাইজে এইবাৰ ডেভেলপমেণ্টৰ ওপৰত ভোট দিব আৰু কিছুমান ব্যক্তি আছে মই কথা পাতিবলৈ যত্ন কৰিম কুলেশ্বৰ আপুনি PMI ঘৰ পাইছে না পোৱা নাই আপোনাৰ পঞ্চায়তত কেনেকুৱা উন্নয়ন হৈছে উন্নয়ন হোৱাই নাই না হোৱাই নাই কাম না কি চাই ভোট দিম ভোট দিয়াৰ কাৰণ হ'ল ভোট যোগ্য প্ৰাৰ্থী হ'লে ভোট দিম পোৱা নাই টিউবৱেল পোৱা নাই লেট্ৰিন পোৱা নাই এইবিলাকে পোৱা নাই অৰুণোদয় পোৱা নাই একো পোৱা নাই উন্নতি ৰাস্তা ঘাটৰ উন্নতি হোৱা নাই তাৰপিছত মেলা সমস্যা পানী যিবিলাক দিছে জলসিঞ্চন যিবিলাক দিছে এইবিলাক পাইপ ফাটি ফুটি ঘৰতে পানী পোৱা নাই এইবিলাকে সমস্যা প্ৰাৰ্থীকে ভোট দিম যোগ্য প্ৰাৰ্থীক ভোট দিম ডেভেলপমেন্ট হ্যাঁ আপনি সরকারি ঘর পাইছেন না পাই নাই ঘর পাই নাই লেট্রিন পাই নাই পানি পাই নাই অরুণার কি পাই নাই না আপনি যে বুড়া ভাতা পাইছেন না নাই ওটা পাই কত টাকা করে পাই এখনো তো ঢুকে না এখনো পাই নাই আগে পাইছে এখন পাই না আগে কত টাকা পাইছিল এই 1000 করে 2000 করে পাইছিল এখন পান না না এখন কি নামটা কেটে গেছে না আছে ঘর টিবল না এটা কিছু পাই নাই না মই বৰ্তমান বজাৰ এখন চাহ দোকানত উপস্থিত হৈছোঁ আৰু সাধাৰণ ৰাইজ আছে মই কথা পাতিম আপোনাৰ ঘৰ ক'ত ঘৰটো আগে চৰি আছিল এখন আমি কালাপাৰা দিছো ওচৰৰ পৰা ঘৰ কেনেকৈ লৈ গ'ল ঘৰ ভাঙিছে হ্যাঁ ভাঙি আছে হ্যাঁ নদীতে ভাঙছে আমরা পরে ঘরটা নিয়ে গেছি কই নিয়ে গেছে কালাপাড়া হ্যাঁ আচ্ছা এখন আপনারা ভোট দেন কোন জিপিতে বরিয়াগলা জিপি আচ্ছা বরিয়াগলা জিপিতে কেমন ডেভেলপমেন্ট কেমন হয়েছে ভালো হয়েছে কিন্তু নদী তো আর রাখে না হ্যাঁ নদীর ভাঙে টাঙে হ্যাঁ এগুলা ঘর বাড়ি কিছুটা ডাইবে গেছে কেউ কোনো কিছু টান মারি পারে নাই বাড়ি ঘর সব গেছে সরকারি ঘর পাইছেন না নাই হ্যাঁ পাইছি
অৰুণোদয় পাইছেন? অৰুণোদয় পেয়েছে। আপনার ওয়ার্ডে রাস্তাঘাট হয়েছে? আমাদের ওয়ার্ডে রাস্তাঘাট নাই, কিবা করে হব? নদী, হ্যাঁ, ওগুলো রাস্তাঘাট বাঁধবেন কি করবো? হ্যাঁ, ফ্ল্যাট দিয়েছিল, ফ্ল্যাটগুলো সব ভেঙে আছে, সরকারি ফ্ল্যাট। আমাদের শহর অঞ্চলে তার রাস্তাঘাট হয় না। কোন স্তরের মধ্যে থাকার জন্য ফ্ল্যাট লাগে, হ্যাঁ, ফ্ল্যাট না হলে গরু বাছুর রাখতে পাবো না, হ্যাঁ, এগুলোই পরিস্থিতি আমার লাগে আর কি। যারা এগুলা দিব তাকে হ্যাঁ, বহুত ভূমিকা থাকে নির্বাচনে। এইবুলি যুব ভোটারে কি চাই ভোট দিব? ডেভেলপমেন্ট না প্রার্থী না দল? আমি ডেভেলপমেন্ট চাই এবার ভোট প্রদান কৰিম। আপোনালোকৰ গাঁও পঞ্চায়তত কিমান উন্নয়ন হৈছে? উন্নয়নটো হোৱা নাই, ৰাস্তা ঘাটৰ অসুবিধা, খোৱা পানীৰ ব্যৱস্থা হোৱা নাই এতিয়ালৈকে। খোৱা পানীৰ ব্যৱস্থা 1 নম্বৰ এইটো কৰিব লাগে। 2 নম্বৰ হৈছে ৰাস্তা, একেবাৰে কেঁচা ৰাস্তা। আজি অলপমান বৰষুণ হ'লে মানে আঁঠু পৰিমাণ বোকা মাটি হৈ যায়, আমি ওলাব নোৱাৰোঁ, বহুত কষ্ট। মন্দিৰ আছে, মছজিদ আছে, স্কুল আছে 2টা, LP স্কুল। ৰাস্তাত আছে কিন্তু কেঁচা, এতিয়ালৈকে ৰাস্তাৰ কোনো কাম হোৱা নাই। ঘৰ পাইছে নে নাই? ঘৰ পোৱা নাই মানে, অৰুণোদয় এতিয়াও হোৱা নাই। ডেভেলপমেণ্ট চাই আমি ভোট প্ৰদান কৰিম। আৰু আছে কথা? আমাৰ ঘৰটো টাংগাঁৱত। আমাৰ তাতে উন্নয়নটো ইমান হোৱা নাই, কিন্তু মোটামুটি তথাপি হৈছে আৰু কি। কিন্তু ট্ৰাইবেল ছেক্টৰতো মোটামুটি কাম হৈ থাকে, কিন্তু বিজেপি চৰকাৰে অলপ সহায় কৰিছে আমালোকক, কিন্তু অলপ মানে ডেভেলপ হৈছে। আপুনি ঘৰ পাইছে? ঘৰ পাইছোঁ। অৰুণোদয়টো মই পোৱা নাই, কিন্তু আমাৰ দুখীয়া মানুহেই পাইছে। বাকী আমাৰ ৰাস্তাকেইটা অলপ বাকী আছে, আৰু আমাৰ গাঁৱত এটা বানে আছিলে, এই বানটো ভাঙি গৈছিলে, এইটো অসুবিধা হৈ আছে। এইটো মানে চৰকাৰৰ পৰা আমি সহায় বিচাৰিছোঁ, কিন্তু আজিলৈকে হোৱা নাই। DC ছাৰকো মই কমপ্লেইন কৰিছিলোঁ, কিন্তু আজিলৈকে মানে সেই কামখিনি কৰি দিয়া নাই। ৰাস্তা আছে, ৰাস্তা থাকিলেও মানে ৰাস্তাটো মানে যিকেইটা লেট্ৰিন আছে, লেট্ৰিনকেইটা মানে বোকা মাটি আহি কেনে মানে গোটেইখিনি পৰি গৈছে। এতিয়া আমি লেট্ৰিন কৰিব নোৱাৰোঁ, মানে জংঘলত যাই সেই লেট্ৰিন কৰিব লাগে। লেট্ৰিন দিছিলে চৰকাৰে, কিন্তু এই লেট্ৰিনখিনি মানে বান ভাঙিয়ে মানে লেট্ৰিন বকি গৈছে। এতিয়া লেট্ৰিন কৰিবলৈ মানে বহুত অসুবিধা হৈ আছে। নিৰ্বাচনতো আমি আশা কৰোঁ, আমি আমাৰ যিহেতু ৱাৰ্ড মেম্বাৰ, তাকে আমি কৈছিলোঁ যে আপোনাক আমি জয়যুক্ত কৰি দিম, কিন্তু জয়যুক্ত হোৱাৰ পিছত কিন্তু আপুনি আমাক সহায় কৰিবা। কিন্তু এপ্লিকেশ্যন আমি ইমান কৰিছোঁ। কেনেকুৱা সহায়? মানে আমি সহায় বিচাৰিছোঁ যে আমাৰ লেট্ৰিন মানে সুবিধা হয়, আকৌ আমাৰ খেতি বাতি কৰাৰ জন্য অসুবিধা হয়, ৰাস্তাত ঘাট যেন আমাৰ ভাল হয়, এইখিনি আমি ব্যৱস্থা কৰিম। হয়, যি উন্নয়ন কৰি আমি তাকে দিম, কিন্তু আমি পাৰ্টি নাচাওঁ। আমি এটাই চাওঁ যে আমাক যি লিডাৰে ভাল, মানে যি মানুহটো ভাল, তাৰ ঘৰত আমি যাই বহিব পাৰে, খাব পাৰে, তেনেকুৱা মানুহকে আমি জয়লাভ কৰি দিম। ডেভেলপমেণ্ট আমাৰ তাত হাজং মানুহ আমি 250 ভোট আছে, 250টা। আমি এইটো মানে ৰিজাৰ্ভ যাম। হ্যাঁ, অলপ হৈছে আৰু কি। বিজেপি চৰকাৰে ইমান বিয়া কৰা নাই, কিন্তু ভালে কৰিছে, আমি সুবিধা পাই আছোঁ। নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙা। এই চাইকেল নহয় টিলিঙাৰ জৰিয়তে আমি পঞ্চায়তে ঘূৰি পঞ্চায়তত বিগত 5টা বছৰত কি পাল কি নেপাল, ৰাইজৰ অভাৱ অভিযোগ লৈ আমি আজি উপস্থিত হৈছিলোহি ৰঙাপৰা সমষ্টিৰ নামনি গাঁও পঞ্চায়তত। হয়, নামনি গাঁও অঞ্চলৰ ৰাইজে বিগত 5টা বছৰত পঞ্চায়তৰ পৰা কি সুবিধা পাল কি নাপাল, এই বিষয়ে জানিবলৈ মই উপস্থিত হৈছোঁ নামনি গাঁৱত। এগৰাকী মহিলা আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, বিগত 5টা বছৰত আপোনালোকৰ কি অসুবিধা থাকি গ'ল বা কি সুবিধা লাভ কৰিলে? নমস্কাৰ, মই কবিতা দেৱনাথ কৈ আছোঁ। আমি মানে যোৱা 5 বছৰৰ পৰা একো ৰাস্তাৰ মানে সুবিধা পোৱা নাই। বহুত বোকা, বাৰিষা কালত বহুত বোকা হয়, একো সুবিধা পোৱা নাই। এইটো মানে এইটো গাঁও পঞ্চায়ত, নামনি গাঁও, একো সুবিধা পোৱা নাই।
না 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 একদম পোৱা নাই একদম বোকা হৈ যায় ৰাস্তাৰ কাৰণে বহুত কোৱা হৈছে কিন্তু এতিয়ালৈকে মানে ৰাস্তা কৰি নিদিয়ে দিয়াই নাই ৰাস্তাটো আপুনি চাই দিয়ক ৰাস্তাটো হয় আৰু এগৰাকী মহিলা আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম সেই কি কয় তেখেতসকলে হয় কি ক'ব বিগত 5টা বছৰত আপোনালোকে কি সুবিধা পালে বা আপোনালোকৰ কি সমস্যা থাকি গ'ল আমি এতিয়ালৈকে একো সুবিধাই পোৱা নাই আমাৰ ৰাস্তাখন 5টা বছৰৰ পৰা এনেকুৱাই হৈ আছে মানে আমি বাটত যাব নোৱাৰোঁ স্কুলত বাচ্চা যাব নোৱাৰে বহুত অসুবিধা হয় বৰষুণ দিলে আৰু ট্ৰেক্টৰো চলি থাকে ইয়াত মাটি টানে আৰু অৰুণোদয়ৰ কথা কৈছে চবে যে অৰুণোদয়ো কোনো পোৱা নাই খালি পাম বুলি দিম বুলি কৈ থাকে আৰু এতিয়ালৈকে পোৱা নাই ঘৰো পোৱা নাই কোনোবা পাম মানে দিম বুলি কয় আৰু কোনো পোৱা নাই এতিয়ালৈকে হয় আৰু এগৰাকী মহিলা আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব আপুনি অৰুণোদয় পাইছেনে নাই পোৱা অৰুণোদয় পোৱা নাই ঘৰো পোৱা নাই আমি চৰকাৰৰ পৰা একো পোৱা নাই আমি নাই ঘৰ চৰ একো নাই আমাৰতো কাঁচা ঘৰ আৰু একো পোৱা নাই আমি চৰকাৰী ঘৰ এটাও নাপালে নাই পোৱা নাই চাই লওক যাই ফেলে আমাৰ ঘৰত একো পোৱা নাই নাই অৰুণোদয় নাই পোৱা নাই আপুনি আবেদন জনাইছিলে জনাইছোঁ পোৱা নাই এই বাইকটো পোৱা নাই ইও পোৱা নাই আপুনি অৰুণোদয় পাইছেনে আপুনি নাই পোৱা নাই কৈছিলোঁ ঘৰো পোৱা নাই ঘৰো পোৱা নাই নাই পোৱা কেঁচা ঘৰ আছে আমাৰ প্ৰতিনিধি আপোনাৰ ওচৰলৈ আহিছিলে নে বিগত সময় আহিছিলে কি ক'লে তো আহিম ঘৰ বোলে পাম বুলি কৈ আছে আৰু একো পোৱাই নাই এতিয়ালৈকে নাপালোঁ আপোনাক দিম বুলি প্ৰতিশ্ৰুতি দিছিলে দিছিলে কিন্তু আপুনি নাপালে নাপালোঁ হয় মই কৈছোঁ মই যিহেতু ৰঙাপাৰা সমষ্টিৰ যি নামনি গাঁৱত উপস্থিত আছোঁ আৰু নামনি গাঁৱত কিন্তু আজিলৈকে এই যি এই পথছোৱা কিন্তু আজিলৈকে কিন্তু পকীকৰণ নহ'ল আনকি ইয়াৰ অঞ্চলৰ যিসকল মহিলা আছে মহিলাসকলে কিন্তু অৰুণোদয় আঁচনিয়ে হওক বা চৰকাৰী এটা আৱাস গৃহ তেখেতসকলে নাপালে আৰু মহিলা আছে হয় কি ক'ব বাইদেউ আপোনালোকে ইয়াৰ পৰা কিবা সুবিধা পাইছেনে এনে অৰুণোদয়টো পাওঁ বাকী কিবা সুবিধা পাইছেনে বাকী একো সুবিধা হোৱা নাই ঘৰ পাইছেনে ঘৰ পোৱা নাই ঘৰ নাই আপুনি চৰকাৰী ঘৰ পাইছেনে নাই পোৱা ছাৰ জানো কিয় পোৱা নাই আজি ইমান বছৰ মই ডকুমেণ্টছ দিয়ে আছোঁ দৌৰিয়ে আছোঁ আজিৰ পৰা মই পোৱা নাই একো বস্তু নাই খালি অৰুণোদয়টো পাওঁ আৰু একো নাপাওঁ নাই চৰকাৰী ঘৰটো নাপালোঁ মই বিজেপিৰ ফালৰ পৰা একো পোৱা নাই মই নাই বৃদ্ধ পেঞ্চনো পোৱা নাই আজি বুঢ়া ঢুকাল মোৰ 22-23 বছৰ হৈ গ'ল 24 বছৰ তেতিয়াৰ পৰা পোৱা বিধৱা পেঞ্চনো নাই পোৱা নিদিয়ে গৈছিলোঁ নাই ক'লে একবাৰ বোলে আহিছিলে নে কি বোলে কি 10,000 না কি এইটো পইচাটো নাইয়ে বোলে পিছে নাপাতাই হৈ গ'ল পইচাটো পিছৰ পৰা আৰু নাই যে নাই নাপালোৱেই আৰু পইচা বিধৱা পেঞ্চন পাইছেনে নাই আপুনি বিধৱা পেঞ্চন পোৱা নাই মইতো দিছিলোঁ দৰখাস্তটো মানে দিয়া নাই এইবোৰ দিয়া নাই আবেদনটো জনাইছিলোঁ মই নিদিলে দিয়া নাই 10 বছৰ পাৰে হৈ গ'ল নিদিলে নাপালোঁ মই আপুনি বিধৱা পেঞ্চন পাইছেনে নাই তুই বিধৱা পেঞ্চন পাইছ নাই পালি বিগত 5টা বছৰত পঞ্চায়তৰ যি 5টা বছৰ সেই 5টা বছৰত নামনি গাঁৱত কিমান উন্নয়ন হ'ল বুলি ভাবিছে হয় ধন্যবাদ আমাৰ ইয়াতে নামনি গাঁও পঞ্চায়তৰ অন্তৰ্গত বিষ্ণুজ্যোতি পথ আজি প্ৰায় 200 মিটাৰ জুৰি পথ অন্তৰ্গত আজি 5 বছৰত কোনো ধৰণৰ উন্নয়ন আমি দেখিবলৈ নাপালোঁ আমি বহুতবাৰ আমি হেৰিও কৰিলোঁ কাগজে পত্ৰে লিখালিখি কৰিও দিলোঁ কিন্তু পঞ্চায়তৰ ফালৰ পৰা আমি কোনো সঁহাৰি নাপালোঁ গতিকে বাট পথ লৈয়ে উন্নতি আজিলৈকে কোনো উন্নতি আমি দেখা নাই